Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 9 ৰ ম্যাথছৰ চেপ্টাৰ ৰিভিজনৰ এক্সাৰসাইজ R2 ৰ কোৱেশ্চন নম্বৰ 25 টো কৰাম আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিওটোৰ নটিফিকেশন পাই যোৱা আৰু ছাত্ৰছাত্ৰীসকল এই চেপ্টাৰটোৰ বাকি সকলোখিনি কোৱেশ্চনৰ লিংক তোমালোকে এই ভিডিওটোৰ ডেসক্ৰিপচনত পাই যাবা চাই লবা এতিয়া হা কোৱেশ্চনটো ষ্টাৰ্ট কৰো সো কোৱেশ্চনে কি কৈছে তলৰ চতুৰ্ভুজটোৰ কালি উলোৱা Satrical soa, yet at a soturbuj dehiasa, Sarita Bahure Agura Ketrok, Soturbuj Bulikwa Hoi, Arueta Soturbuj, Aruetur Kaliamak, Ulaboli question a coise. Satrical Silva, Yatekisuman measurement diase, AD Bahur Durgo diase 4 cm, Aruifale AC Ruporot Toga Lombotur Durgo diase 0.7 cm, Aru CD Bahur Durgo diase 1 cm, Aru BC Durgo diase 5 cm, Aruifale এসিৰ ওপৰত থকা আন্ডাৰ লম্বৰ ভ্যালু দিয়া আছে 3.6 cm সো লম্ব কৈছো কাৰণ ইয়াতে 90 ডিগ্ৰী এংগল কৰিছে আৰু ইফালে এডিৰ দৈৰ্ঘ্য দিয়া আছে 4 cm এতিয়া আমি চতুৰ্ভুজটোৰ কালি উলাম স্ট্যাটিক্যাল সোয়া চতুৰ্ভুজৰ কালিৰ সূত্ৰ আমি জানো হাফ ইনটু কৰ্ণৰ ওপৰতে থকা লম্ব দুটাৰ যোগফল স্ট্যাটিক্যাল এই সূত্ৰটো আমি ফিল কৰি দিলে এই চতুৰ্ভুজৰ কালি আহি যাব এতিয়া স্ট্যাটিক্যাল ইয়াতে কালিৰ সূত্ৰটো ফিল কৰোতে আমি চাওচোন সব ভ্যালু দিয়া আছে নেকি সো এসি লাগে মানে কৰ্ণটো লাগে কৰ্ণ নাই সো এটো আমি উলাব লাগিব আৰু বি সো কৰ্ণৰ ওপৰত থকা লম্ব বি আছে ইয়াতে ই হ'ব এয়া বি আছে তাৰ পিছত প্লাস কৰ্ণডালৰ ওপৰত থকা আন্ডাৰ লম্ব ডিএফ আছে সোয়া ইয়াৰ ভ্যালু হৈছে 0.7 cm এতে ডি আছে যেতিয়া ইয়াতে এফ হ'ব এয়া হৈছে ডিএফ স্ট্যাটিক্যাল এইটো আছে আৰু এই কৰ্ণটো নাই এসিটো আমি উলাব লাগিব তেনেহলে এইটো উলোৱাৰ পিছতে স্ট্যাটিক্যাল সূত্ৰটো ফিল কৰিম আৰু চতুৰ্ভুজটোৰ কালি পাই যাম প্ৰথমতে আমি এতিয়া এসি উলাও এতিয়া এসিটো আমি কেনেকৈ উলাম এটা আইডিয়া লও স্ট্যাটিক্যাল সো স্ট্যাটিক্যাল এ বি ই এইটো এটা ত্ৰিভুজ হয় আৰু ইয়াৰ এংগেলটো হৈছে 90 ডিগ্ৰী মানে এইটো এটা সমকোণী ত্ৰিভুজ হয় ইয়াতে মই পাইথাগোৰাছৰ সূত্ৰ লগাই দিলে দুটা বাহু আছে তৃতীয় বাহু এইটো ওলাই যাব তাৰ পিছত স্ট্যাটিক্যাল এইটো সাইড 90 হলে হেতু সাইডটো 90 ডিগ্ৰী হ'ব আৰু এনেকুৱা হলে বি ই সি হেতু আৰু এটা সমকোণী ত্ৰিভুজ হৈ গল আৰু ইয়াতে BC আৰু B আছে ইয়াতো পাইথাগোৰাছৰ সূত্ৰ লগাই দিলে EC আহি গল এতিয়া A আৰু EC যদি আহি যায় তেনেহলে A আৰু EC মিলিপ্লাই AC হৈ আছে নহয় তেনেদৰে আমি AC উলাই লম তেনে স্ট্যাটিক্যাল প্ৰথমতে মই AB ইত পাইথাগোৰাছৰ সূত্ৰ লগাই A2 উলাই লও সো স্ট্যাটিক্যাল লিখি লৈছো ত্ৰিভুজ AB ইৰ পৰা মানে এই AB ইত যে মই পাইথাগোৰাছৰ সূত্ৰ লগাম সেই কাৰণে আৰু তলত লিখি লৈছো পাইথাগোৰাছৰ সূত্ৰ মতে এতিয়া পাইথাগোৰাছৰ সূত্ৰ আছিল স্ট্যাটিক্যাল কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এটো স্ট্যাটিক্যাল তোমালোকে মুখস্থ কৰি লবা এতিয়া সোয়া ABE ত্ৰিভুজৰ পৰা আমি কৰ্ণ বিচাৰিম স্ট্যাটিক্যাল সোয়া এয়া হৈছে ABE ত্ৰিভুজ আৰু কৰ্ণ সদায় 90 ডিগ্ৰী কোণ যেটো থাকিব ইয়াৰ অপোজিট বাহুটো হ'ব কৰ্ণ যেনেকুৱা এই ABE ত্ৰিভুজৰ কৰ্ণ হৈছে AB গতিকে কৰ্ণৰ ঠাইত মই AB লিখি দি আছো আৰু ওপৰত স্কয়াৰ আছে স্কয়াৰ ইকুৱেল এতিয়া লম্ব আৰু ভূমি স্ট্যাটিক্যাল এই 90 ডিগ্ৰী এংগেলটো লাগি থকা বাহু দুটাক যিকোনো এটাক লম্ব যিকোনো এটাক ভূমি ক'ব পাৰিবা তেনেহলে মই এই ভূমি বুলি বা এইক মই লম্ব বুলি কৈ আছো তেনেহলে লম্বৰ ঠাইত মই এই লিখি দি আছো ওপৰত স্কয়াৰ আছে স্কয়াৰ প্লাস ভূমি আনটো বাহু হৈছে ভূমি কোনটো হল এতিয়া BE তেনেহলে B লিখি দিম আৰু ওপৰত স্কয়াৰ আছে স্কয়াৰ দিম এতিয়া স্ট্যাটিক্যাল যাৰ ভ্যালু আছে বহুৱাই দিম আৰু যেটো নাই উলাই যাব যেনেকুৱা AB ৰ ভ্যালু 4 আছে AB ৰ ঠাইত মই 4 বহুৱাই দিছো ওপৰত স্কয়াৰ আছে স্কয়াৰ ইকুৱেল AE A ৰ ভ্যালু লাগে স্ট্যাটিক্যাল কৰ্ণটোৰ ভ্যালু লাগে তেনেহলে A ৰ ভ্যালু নাই A ৰ ঠাইত A ৰাখিলো ওপৰত আছে স্কয়াৰ প্লাস BE B ৰ ভ্যালু সোয়া B ৰ ভ্যালু হৈছে 3.6 তেনেহলে 3.6 লিখি দিম আৰু ওপৰত স্কয়াৰ আছে স্কয়াৰ এতিয়া সোয়া ক্যালকুলেট কৰো 4 স্কয়াৰ মানে 4 4 গুণ 16 হৈ যাব তাৰ পিছত আছে a স্কয়াৰ ইকুৱেলৰ সেই পাৰত a স্কয়াৰ যেনেকৈ আছে ৰাখিলো তাৰ পিছত প্লাস 3.6 স্কয়াৰ স্ট্যাটিক্যাল এতিয়া এটো আমি পূৰণ কৰিম কিমান হয় চাও 3.6 * 3.6 স্ট্যাটিক্যাল এয়া সো আমি 3.6 স্কয়াৰ লাগে গতিকে মই 36 * 36 পূৰণ কৰি লৈছো কাৰণ পইণ্টটো উঠাই পেলাই মই ভাবিছো এটো 36 এতিয়া পইণ্টৰ হিচাপ লৈ আহিম মানে 36 স্কয়াৰ উলাই দিছো মই এতিয়া পইণ্টটো
বহুৱাই পেলাই মই এতিয়া ছাত্ৰ আৰ্টিকল পইণ্টৰ হিচাপটো চোৱা ইয়াতে এক গড় মিলাই পেলাই টোটেল 2 গড় আনসাৰতো 2 গড় আগত পইণ্ট হ'ব মানে ছাত্ৰ আৰ্টিকল 3.6 স্কয়াৰৰ ভ্যালু হৈছে 12.96 তেনে লিখি দিম 12.96 পালো এতিয়া ছাত্ৰ আৰ্টিকল আমাৰ a এৰ ভ্যালু লাগে গতিকে সংখ্যা এক্সাইট কৰো আৰু a টো এক্সাইট কৰো তেনলে সিটোত 16 আছে 16 টো ৰাখো আৰু সেই সিটোৰ পৰা প্লাসৰ 12.96 এই সিটোত আহিলে মাইনাসৰ 12.96 হৈ যাব আৰু ইকুৱেল সেই পাৰত কি থাকি যাব a e স্কয়াৰ এতিয়া সো আমি মাইনাস কৰিম 16 ৰ পৰা 12.96 ইয়া কৰি আছো ইয়াতে ছাত্ৰ আৰ্টিকল সোৱা এটোৰ পৰা এটো মাইনাস কৰি মই পালো 3.04 আৰু ইকুৱেলত আছে কি a e স্কয়াৰ এতিয়া ছাত্ৰ আৰ্টিকল হেতু সাইডৰ পৰা স্কয়াৰ উঠাই দিলে এটো সাইডত যি আছে সবৰ ওপৰত ৰুট ওভাৰ পৰি যাব 3.04 ৰ ওপৰত ৰুট ওভাৰ পৰিব আৰু সেই সাইডৰ পৰা এতিয়া a এৰ স্কয়াৰটো নাই কি হৈ গৈছে এই স্কয়াৰটো নাই এতিয়া ইয়াৰ বৰ্গমূল লৈ পেলাই আমি স্কয়াৰটো উঠাব লাগিব সো ছাত্ৰ আৰ্টিকল এটা সহজ পদ্ধতি কৰিলো পইণ্ট উঠাই দিও পইণ্ট উঠাই দিলে ইয়াতে 304 হৈ যাব আৰু আমি জানো ওপৰৰ পৰা পইণ্ট উঠালে তলত পূৰণ দিব লগা হয় কেইগৰ আগৰ পৰা পইণ্ট উঠাইছো পিছৰ পৰা 2 গৰ গতিকে তলত 100 দিব লগা হৈ আছে 1 গৰ হলে 10 দিও 3 গৰ হলে 1000 দিও এনেকুৱা আৰু ইকুৱেলত আছে কি a e এতিয়া ছাত্ৰ আৰ্টিকল এখিনিৰ আমি বৰ্গমূল লম মই 304 ৰ বৰ্গমূল লম আৰু 100 টো বৰ্গমূল আমি জানো 10 10 গুণ 100 হয় এতিয়া ছাত্ৰ আৰ্টিকল সোৱা 304 ৰ বৰ্গমূল লৈছো কিমান ওলাইছে 17.4 তেনলে 304 ৰ ঠাইত মই 17.4 স্কয়াৰ লিখিব পাৰিম আৰু 100 ৰ বৰ্গমূল আমি জানো ছাত্ৰ আৰ্টিকল কিমান হয় 10 হয় 100 ক আমি 10 স্কয়াৰ লিখিব পাৰো কাৰণ 10 10 গুণ 100 হৈ যায় আৰু ইকুৱেলত আছে কিমান a ছাত্ৰ আৰ্টিকল সোৱা স্কয়াৰ ৰুট কেনসেল হৈ ইগুটেইখিনি বাহিৰত আহি যাব হয় 10 টো বাহিৰত আহি ইকুৱেলত থাকিল কি a এতিয়া ছাত্ৰ আৰ্টিকল 10 টো উঠাই দিলে ওপৰত পইণ্ট যত আছে তাৰ পৰা এক গড় আগফালে আহি যাব মানে এনেকুৱা হৈ যাব যে 1.74 ছাত্ৰ আৰ্টিকল 10 টো উঠাই দিয়া মানে 10 ৰে হৰণ কৰি দিলে পইণ্ট আগফালে আহে আৰু পূৰণ কৰিলে পিছফালে যায় কাৰণ পূৰণ কৰিলে ডাঙৰ হয় হৰণ কৰিলে সৰু হয় তে ইকুৱেল a ছাত্ৰ আৰ্টিকল সোৱা a ওলাই গৈছে 1.74 মই দেখুৱাই আছো চিত্ৰত এয়া ছাত্ৰ আৰ্টিকল এৰ পৰা e আৰু এই টো ওলাইছে 1.74 এতিয়া আমি ছাত্ৰ আৰ্টিকল c উলাম একেদৰে আমি পাইথাগোৰাছৰ সূত্ৰ be c ত লগাই পেলাই সো ছাত্ৰ আৰ্টিকল ec উলাবৰ কাৰণে মই লিখি লৈছো ত্ৰিভুজ BEC ৰ পৰা পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰটো পাতি দিছো কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এতিয়া ছাত্ৰ আৰ্টিকল তোমালকক চিত্ৰত দেখুৱাই লও এই BEC ত EC টো উলাবৰ কাৰণে লম্ব কোণটো কৰ্ণ কোণটো আৰু ভূমি কোণটো দিয়া আছে সো ছাত্ৰ আৰ্টিকল এয়া চিত্ৰ আৰু এই EC টো আমি উলাম আৰু ছাত্ৰ আৰ্টিকল সোৱা ইয়াতে 90 ডিগ্ৰী এংগেল কোণটো এটো এই 90 ডিগ্ৰী এংগেলৰ অপোজিট সাইডটোক আমি কৰ্ণ বুলি ধৰো খদায় তেনলে আমি কৰ্ণ পাইছো BC আৰু যেটোৰ ভ্যালু দিয়া আছে 5 আৰু ছাত্ৰ আৰ্টিকল 90 ডিগ্ৰী কোণটো লাগি থকা বাহু দুটাক যিকোনো এটাক লম্ব যিকোনো এটাক ভূমি ধৰিলেই হল তেন ছাত্ৰ আৰ্টিকল সোৱা কৰ্ণ আমি 5 পাই লৈছো আৰু ইয়াৰে ধৰি লোৱা এটো লম্ব বা ভূমিও ধৰিব পাৰিবা লম্ব 3.6 তেনলে ভূমিটো আমি EC উলাম তো ছাত্ৰ আৰ্টিকল সোৱা ভূমিৰ ঠাইত EC দি দিম আৰু কৰ্ণৰ ঠাইত 5 দি দিম আৰু লম্বৰ ঠাইত 3.6 দি দিম তেলা ছাত্ৰ আৰ্টিকল এখিনি বহুৱাই পেলাই আমি EC টো উলাই লও সো ছাত্ৰ আৰ্টিকল ইতিমধ্যে মই তোমালোকক চিত্ৰত দেখুৱাইছো কৰ্ণ আছিল 5 কৰ্ণৰ ঠাইত 5 বহুৱাই দিছো ওপৰত স্কয়াৰ আছে স্কয়াৰ তাৰ পিছত ইকুৱেল তাৰ পিছত লম্ব ছাত্ৰ আৰ্টিকল লম্বটো 3.6 যেটো বাহু আছিল হেতুক মই লম্ব ধৰি আছো কাৰণ সোৱা এই বাহুটো 90 ডিগ্ৰী এংগেলটো লাগি থকা বাহু গতিকে এটুক ভূমিও ধৰিব পাৰিম লম্বও ধৰিব পাৰিম কিন্তু 90 ডিগ্ৰীৰ অপোজিট সাইডৰ বাহু আছিল 5 সেন্টিমিটাৰ যেটো কৰ্ণ ধৰিবই লাগিব এতিয়া ধৰিলো আমি ভূমিটো উলাম ভূমিটো হ'ব কি EC এটোৰ ওপৰত স্কয়াৰ আছে স্কয়াৰ দিলু ভূমিটো EC হ'ব কাৰণ এটুক লম্ব ধৰি লৈছো যেতিয়া এটো হ'ব ভূমি EC স্কয়াৰ এতিয়া সোৱা এখিনি আমি ক্যালকুলেট কৰিম 5 স্কয়াৰ কিমান হয় 5 5 গুণ 25 হৈ যায় আৰু ইয়াতে ইকুৱেলৰ হেপাৰত সোৱা 3.6 স্কয়াৰ তেনলে ইয়াতে ক্যালকুলেট কৰো কিমান হয় সো ছাত্ৰ আৰ্টিকল এই 3.6 স্কয়াৰ উলাবলৈ মই 3.6 * 3.6 পূৰণ কৰিছো কেনেকা কৰিছো 36 * 36 কৰি লৈছো উলাইছে 1296 এতিয়া আমি পইণ্টৰ হিসাব কৰিম পইণ্ট ইয়াতে এক গড় আগত মিলাই পেলাই টোটাল পিছৰ পৰা 2 গড় আগত হ'ব ছাত্ৰ আৰ্টিকল সোৱা 3.6 স্কয়াৰ আমি কৰি পেলাই কিমান পালো 12.96 ইয়াতে লিখি দিও 12.96 তাৰ পিছত প্লাস EC স্কয়াৰ আছে EC স্কয়াৰটো যেনেকৈ আছে তেনেকৈ ৰাখি দিও
এতিয়া ছাত্ৰ আৰ্টিকল চোৱা আমাৰ ইচিৰ ভ্যালু লাগে চিত্ৰটোত তোমালোকে পাইছা ইচিৰ ভ্যালু লাগে এই আৰু ইচি মিলি প্লাই কৰ্ণ হৈ আছিল কৰ্ণটো লাগে মানে ইচি লাগে গতিকে ছাত্ৰ আৰ্টিকল 25 এই সেটত ৰাখিম আৰু ইচি সেই সেটত ৰাখি পেলাই বাকি ভ্যালু এই সেটত লৈ আহো এটো প্লাসৰ 12.96 এই সেটত আহিলে মাইনাসৰ 12.96 হৈ যাব আৰু ইকুৱেল সেই সেটত থাকি যাব ইচি স্কয়াৰ এটা এটো অলপ ক্যালকুলেট কৰিলো ছাত্ৰ আৰ্টিকল 25 ৰ পৰা 12.96 টাইম মাইনাস কৰো ছাত্ৰ আৰ্টিকল চোৱা 25 ৰ পৰা মই 12.96 মাইনাস কৰিছো কিমান ওলাইছে 12.04 লিখি দিও 12.04 আৰু ইকুৱেলত আছে ছাত্ৰ আৰ্টিকল ইচি স্কয়াৰ এতিয়া ছাত্ৰ আৰ্টিকল আমাৰ ইচিৰ ভ্যালু লাগে ইচি স্কয়াৰ নালাগে গতিকে মই সেইটো সাইডৰ পৰা স্কয়াৰটো উঠাই দিম এতিয়া আমি জানো এটা সাইডৰ পৰা স্কয়াৰ উঠালে আনটো সাইডত জি আছে সবৰ ওপৰত ৰুট ওভাৰ পৰি যাব গতিকে 12.04 ৰ ওপৰত ৰুট ওভাৰ পৰি যাব আৰু সেইটো সাইডত থাকি যাব ইচি অকলে স্কয়াৰটো নাই স্কয়াৰ উঠাইছো সেই কাৰণে এই সাইডত ৰুট ওভাৰ পৰিছে এতিয়া ছাত্ৰ আৰ্টিকল এই ৰুট ওভাৰটো উঠাম উঠাবলৈ হলে আমি 12.04 ৰ আমি বৰ্গমূল লব লাগিব এই 12.04 ৰ বৰ্গমূল 3.46 এটো আমি বহুৱাই দিম চোৱাচোন ছাত্ৰ আৰ্টিকল ইতিমধ্যে আমি কৰি পাইছো 12.04 ৰ বৰ্গমূল চাই লোৱা কিমান 3.46 ইয়াতে আমি 3.46 বহুৱাই দিম সো ছাত্ৰ আৰ্টিকল 12.04 ৰ বৰ্গমূল আমি পাইছো 3.46 গতিকে 12.04 ৰ ঠাইত মই 3.46 লিখি লৈছো আৰু বৰ্গমূল গতিকে ইয়াৰ স্কয়াৰ দিব লাগিব মানে ছাত্ৰ আৰ্টিকল 3.46 * 3.46 এ মিলি প্লাই 12.04 হয় আৰু ইকুৱেলত আছে কিমান ইচি এতিয়া ছাত্ৰ আৰ্টিকল স্কয়াৰ ৰুট কাটি যাব স্কয়াৰ ৰুট কাটি পেলাই এই 3.46 টো বাহিৰত ওলাই আহিব সো ছাত্ৰ আৰ্টিকল 3.46 টো বাহিৰত ওলাই গৈছে আৰু ইকুৱেলত আছে কিমান ইচি এতিয়া আমি ইচি পাই গলো 3.46 এতিয়া মই চিত্ৰত দেখুৱাই আছো ছাত্ৰ আৰ্টিকল এয়া ছাত্ৰ আৰ্টিকল আমাৰ দুটা বাহু দিয়া আছিল আৰু এটা বাহু মই পাইথাগোৰাছৰ সূত্ৰ লগাই পেলাই ইতিমধ্যে ইচি টো ওলাইছো এৰ পৰা সি ইচি টো ওলাইছো কিমান ওলাইছে 3.46 আগত ছাত্ৰ আৰ্টিকল এই ওলাইছিল 1.74 এতিয়া ওলাইছে ইচি 3.46 এতিয়া এই আৰু ইচি মিলাই পেলাই গুটেই এসি কৰ্ণটো হৈছে এতিয়া এসি কিমান হ'ব 1.74 plus 3.46 এটো লিখি দিউ যে AC equal AE plus EC আৰু AE আৰু EC ৰ ভ্যালু বহুৱাই পেলাই ডাইৰেক্ট AC ৰ ভ্যালুটো ওলাও সো ছাত্ৰ আৰ্টিকল লিখি লৈছো AC equal AE plus EC ছাত্ৰ আৰ্টিকল চোৱা AC পাই আছো আমি AE ৰ ভ্যালু লাগে AE সো আমাৰ ওলাইছিল 1.74 plus EC আমাৰ ওলাইছে ইয়া তলতে ছাত্ৰ আৰ্টিকল 3.46 গতিকে ইয়াতে মই EC ৰ ঠাইত 3.46 দি দিম এতিয়া এই দুইটা যোগ কৰিলে আমাৰ এসিৰ ভ্যালু আহি যাব তাৰ পিছত আমি এই চতুৰ্ভুজটোৰ কালি উলাব পাৰিম সো ছাত্ৰ আৰ্টিকল মই ইয়াতে 1.74 আৰু 3.46 যোগ কৰি লৈছো যোগ কৰি প্লাই 5.20 পাইছো তেনেহলে ইয়াতে মই লিখি দিউ এই দুইটা যোগ কৰি প্লাই ইতিমধ্যে মই দেখুৱাইছো 5.20 আৰু 5.2 একে কথা ছাত্ৰ আৰ্টিকল এটো লিখি দিলো মানে পইণ্টৰ পিছত সংখ্যাৰ পিছত জিৰোৰ কোনো ভ্যালু নাই এতিয়া এসি পাই লৈছো এতিয়া আমি এই ওপৰত থকা চতুৰ্ভুজটোৰ কালি উলাম দেখুৱাই লোৱা কয়বাৰ এয়া ছাত্ৰ আৰ্টিকল এই চতুৰ্ভুজটোৰ কালি উলাম কেনেকুৱা চতুৰ্ভুজটোৰ কালি সূত্ৰ আছে হাফ ইনটু কৰ্ণৰ ওপৰত থকা এই লম্ব দুটাৰ যোগফল তেনে ছাত্ৰ আৰ্টিকল এসি মই ইতিমধ্যে উলাইছো 5.20 উলাইছে আৰু এই এসিৰ ওপৰত থকা লম্ব দুটা বিই আৰু ডিএফ গতিকে মই ডাইৰেক্টলি সূত্ৰ নিলিখি প্লাই সূত্ৰৰ এই যে এসি এবি এলফাবেট যিবোৰ আছে বাহুবোৰ মই লিখি লৈছো আৰু সব বি আৰু ডিএফ তো দিয়াই আছে আসা বি হৈছে 3.6 আৰু ডিএফ হৈছে কিমান এয়া 0.7 এইখিনি এতে সব ভ্যালু আমি ইয়াতে ফিল কৰি লম এসি নাছিল অকল এসি মই ইতিমধ্যে উলাইছো 5.20 এটো বহুৱাই দিম আৰু ক্যালকুলেট কৰি যাম আমাৰ এই চতুৰ্ভুজটোৰ কালি আহি যাব তেনে ছাত্ৰ আৰ্টিকল কৰো এনেকুৱা ছাত্ৰ আৰ্টিকল লিখি দিছো এবিসিডি চতুৰ্ভুজটোৰ কালি ওপৰত যেটো চিত্ৰ দিয়া আছে হেতুৰ কালি এতিয়া ছাত্ৰ আৰ্টিকল সবৰ ভ্যালু পাই লৈছো এতে ফিল কৰি লও সো এসিৰ ভ্যালু উলাইছো কিমান 5.2 ইনটু এসিৰ ওপৰত থকা লম্ব দুটাৰ যোগফল সো লম্ব দুটা দিয়া আছে বি কিতাবতে সোৱা বা চিত্ৰত সোৱা তোমালোকে যে 3.6 দিয়া আছে মই 3.6 দিয়া আছো প্লাস ডিএফ টো দিয়া আছে 0.7 এতিয়া ছাত্ৰ আৰ্টিকল ক্যালকুলেট কৰিব লাগে সোৱাচোন ক্যালকুলেট কৰো
ইয়াতে ছাত্ৰ আৰ্টিকল কটাকটি গৈ আছে এই দুইটো তলত আৰু এই 5.22 ওপৰত কাটি দিওঁ 2 দি 5ত কেইবাৰ দুবাৰ তাৰপিছতে চোৱা 2 দুগুণ 4 হয় ইয়াতে 5 আছে মানে 1 বেছি 1 আৰু 2 12 12ত কেইবাৰ 6 বাৰ এতিয়া ছাত্ৰ আৰ্টিকল ইয়াতে পিছৰ পৰা 1 গৰ আগত পইণ্ট আছিল নহয় তেনেহ'লে কাটাকুটি কৰি যিটো ওলাইছে সেইটোৰো পিছৰ পৰা 1 গৰ আগত পইণ্ট হ'ব মানে ছাত্ৰ আৰ্টিকল 2 দি 5.2 কাটি পেলাই মই 2.6 পাইছোঁ এতিয়া এইখিনি যোগ কৰোঁ ইয়াতে কি ৰৈছে এইটো কাটিকুটি লিখি লওঁ যে ইয়াতে 1 আৰু 2.6 ৰৈছে পূৰণ হয় তেনেহ'লে 1 দি এই 2.6 পূৰণ কৰিলে 2.6 হ'ব আৰু ব্ৰেকেটত চোৱা মানে পূৰণ হৈ আছে এইখিনি যোগ কৰি লওঁ ছাত্ৰ আৰ্টিকল চোৱা 3.6 আৰু 0.7 মই যোগ কৰি লৈছোঁ আৰু 4.3 পাইছোঁ এইটো লিখি লওঁ চোৱা ছাত্ৰ আৰ্টিকল এই দুটা যোগ কৰি পেলাই ইতিমধ্যে মই 4.3 পাইছোঁ লিখি লৈছোঁ এতিয়া ছাত্ৰ আৰ্টিকল এই 2.6 আৰু 4.3 পূৰণ হৈ আছে পূৰণটো কৰি লওঁ ছাত্ৰ আৰ্টিকল চোৱা 2.6 আৰু 4.3 পূৰণ কৰি লৈছোঁ আৰু মই পূৰণ কৰোঁতে 26 × 43 পূৰণ কৰিছোঁ পূৰণ কৰি এইটো ওলাইছে এতিয়া মই পইণ্টৰ হিচাপ আনিম ইয়াতে পিছৰ পৰা 1 গৰ আগত ইয়াতে আৰু 1 গৰ আগত মিলাই পেলাই টোটেল পিছৰ পৰা 2 গৰ আগত পইণ্টটো হ'ব আনচাৰটো তেনে ছাত্ৰ আৰ্টিকল চোৱা এই দুটা পূৰণ কৰি পেলাই আমি 11.18 পালোঁ ইয়াতে লিখি লওঁ এই দুটা আমি পূৰণ কৰিছোঁ আৰু পূৰণফল ওলাইছে কিমান আমাৰ 11.18 এতিয়া ছাত্ৰ আৰ্টিকল এইটোৱে হৈছে ফাইনেল আনচাৰ ABCD চতুৰ্ভুজটোৰ কালি 11.18 আৰু বাহুবোৰ চেণ্টিমিটাৰত আছে গতিকে কালি চেণ্টিমিটাৰ স্কোৱাৰ হৈ যাব এতিয়া ছাত্ৰ আৰ্টিকল ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু ছাত্ৰ আৰ্টিকল মই ইয়াৰ আগৰ ভিডিঅ'বোৰত মই এই চেপ্টাৰটোৰ বাকী সব কুৱেশ্যন কৰাই দি দিছোঁ যিকেইটাৰ লিংক তোমালোকে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত পাই যাবা চাই ল'বা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ